ফাৰ্ষ্ট অন টাইম এ বিগ ব্ৰেকিং মুহূৰ্তত গুৱাহাটী মহানগৰীত ৰেপিডত উঠোতে সাৱধান হওক কিয়নো এগৰাকী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে ৰেপিড বুকিং কৰি পানী খাইটি অভিমুখে ছাত্ৰীগৰাকী গৈ আছিল আৰু সেই সময়তে অশালীন আচৰণ কৰে ৰেপিড চালকে আৰু বৰ্তমান যুৱতীগৰাকীৰ অভিযোগৰ পিছতে ৰেপিড চালকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে সবিশেষ জনাইছো মুহূৰ্তত ব্ৰেক ব্ৰেকিং মুহূৰ্তত জনাই আছো যদি ৰেপিডত উঠে তেনেহলে সাৱধান হওক বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড ৰেপিড চালকৰ গুৱাহাটী মহানগৰীত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এগৰাকী যুৱতীৰ সৈতে মহানগৰীৰ ৰেপিড বাইকত উঠোতে সেইভাবে সাৱধান হওক চলন্ত অৱস্থাতেই গৈ থকা অৱস্থাত ছাত্ৰীৰ গাত হাত দিছে ৰেপিড চালক মিণ্টু চহৰীয়াই নুনমাটি আৰক্ষীয়ে বৰ্তমান গ্ৰেপ্তাৰ কৰিছে লম্পট ৰেপিড চালক মিণ্টু চহৰীয়াক ৰেপিড বুক কৰি পানী খাইটি অভিমুখে অহাৰ সময়তে সংঘটিত কৰে এই ভয়ংকৰ কাণ্ড আৰু মদঘৰীয়া ছাত্ৰীগৰাকীক এৰি থৈ ৰেপিড চালকে পলায়ন কৰিছিল ঘটনাস্থলীৰ পৰা কিন্তু সম্প্ৰতি নুনমাটি থানাত মিণ্টু চহৰীয়া নামৰ লম্পটক জেৰা কৰিছে আৰক্ষীয়ে যদি গুৱাহাটী মহানগৰীত ৰেপিডত উঠে তেনেহ'লে সাৱধান হওক 10 বাৰ চিন্তা কৰক কিয়নো ৰেপিড চালকে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে এগৰাকী ছাত্ৰীৰ সৈতে বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে ৰেপিড চালকে মহানগৰীত ৰেপিড বাইকত উঠোতে সেইভাবে সাৱধান হওক নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পট ৰেপিড চালক মিণ্টু চহৰীয়াক ৰেপিড বুকিং কৰি বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে গৈ আছিল পানী খাইটি অভিমুখে আৰু সেই সময়তেই সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড মদঘৰীয়া ছাত্ৰীগৰাকীক এৰি থৈ ৰেপিড চালকে পলায়ন কৰিছিল ঘটনাস্থলীৰ পৰা এই সময়তে আৰক্ষীয়ে বৰ্তমান কৰায়ত্ব কৰিছে গুৱাহাটী মহানগৰীত ভয়ংকৰ কাণ্ড জঘন্য ঘটনা সংঘটিত হৈছে বিশ্ববিদ্যালয়ৰ ছাত্ৰীক যৌন নিৰ্যাতন অশালীন ব্যৱহাৰ ৰেপিড চালকৰ ভুক্তভোগী ছাত্ৰীগৰাকীৰ এজাহাৰৰ পিছতে ৰেপিড চালকক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে ভঙাগড়ৰ পৰা মিণ্টু চহৰীয়া নামৰ ৰেপিড চালকক আটক কৰিছে আৰক্ষীয়ে ৰেপিড বুক কৰি পানী খাইটি অভিমুখে আহি আছিল ছাত্ৰীগৰাকী চলন্ত অৱস্থাতে চালকজনে ছাত্ৰীগৰাকীক অশালীন আচৰণ কৰাৰ অভিযোগ সম্প্ৰতি নুনমাটি থানাত অভিযুক্ত চালকক জেৰা কৰিছে আৰক্ষীয়ে ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত যদি আপুনি ৰেপিডত উঠে তেনেহ'লে 10 বাৰ চিন্তা কৰক কিয়নো আপোনাৰ সৈতে সংঘটিত হ'ব পাৰে ভয়ংকৰ কাণ্ড ৰেপিড বুকিং কৰি বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে গৈ আছিল পানী খাইটি অভিমুখে আৰু সেই সময়তেই গৈ থকা অৱস্থাতে ভয়ংকৰ কাণ্ড সংঘটিত হয় বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীৰ সৈতে ভয়ংকৰ কাণ্ড ৰেপিড চালকৰ নুনমাটি আৰক্ষীয়ে বৰ্তমান গ্ৰেপ্তাৰ কৰিছে ৰেপিড চালকক ৰেপিড চালক মিণ্টু চহৰীয়াৰ ভয়ংকৰ কাণ্ড এগৰাকী বিশ্ববিদ্যালয়ৰ যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে ৰেপিডত গৈ থকা অৱস্থাতে চলন্ত অৱস্থাতে ছাত্ৰীৰ গাত হাত দিয়ে এগৰাকী লম্পট মিণ্টু চহৰীয়াই বৰ্তমান নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পট ৰেপিড চালক মিণ্টু চহৰীয়াক ৰেপিড বুক কৰি পানী খাইটি অভিমুখে অহাৰ সময়তে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড মদঘৰীয়া ছাত্ৰীগৰাকীক এৰি থৈ ৰেপিড চালকে পলায়ন কৰিছিল ঘটনাস্থলীৰ পৰা কিন্তু নুনমাটি থানাত মিণ্টু চহৰীয়াক বৰ্তমান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে যুৱতীগৰাকীৰ এজাহাৰৰ পিছতে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে এগৰাকী মিণ্টু চহৰীয়াক জনাইছোঁ গুৱাহাটী মহানগৰীত যদি ৰেপিডত উঠে তেনেহ'লে সাৱধান হওক কিয়নো আপোনাৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হ'ব পাৰে ৰেপিড চালকে এগৰাকী ছাত্ৰীক বিশ্ববিদ্যালয়ৰ ছাত্ৰীক চলালে অশালীন আচৰণ কৰিলে নিৰ্যাতন চলোৱা দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত ৰেপিডত উঠোতে 10 বাৰ চিন্তা কৰক আপুনি ছাত্ৰীগৰাকীৰ এজাহাৰৰ পিছতে ৰেপিড চালকক বৰ্তমান জেৰা চলাইছে আৰক্ষীয়ে ভঙাগড়ৰ মিণ্টু চহৰীয়া বুলি জানিব পৰা গৈছে যিটো চালকৰ নাম ডাউনটাউন বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীৰ ৰেপিড বুকিং কৰি গৈ আছিল পানী খাইটি অভিমুখে গৈ আছিল এই সময়তেই পানী খাইটি অভিমুখে আহি থকা সময়তেই ৰেপিড চালকে চলন্ত অৱস্থাতেই ভয়ংকৰ কাণ্ড সংঘটিত কৰে যুৱতীগৰাকীৰ সৈতে অশালীন আচৰণ কৰে ৰেপিড চালকে তাৰ পিছতেই যুৱতীগৰাকীৰ এজাহাৰৰ পিছতে বৰ্তমান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৰেপিড চালক মিণ্টু চহৰীয়াক বৰ্তমান জেৰা অব্যাহত ৰাখিছে ভঙাগড়ৰ পৰা লৈ গৈছে আৰক্ষীয়ে আহি থকা অৱস্থাতে চলন্ত বাহনত ৰেপিড চালকে ছাত্ৰীগৰাকীক অশালীন আচৰণ কৰে ছাত্ৰীগৰাকীক আৰু বৰ্তমান এজাহাৰ দিয়াৰ পিছতে ছাত্ৰীগৰাকীৰ এজাহাৰৰ পিছতে জেৰা অব্যাহত ৰাখিছে এগৰাকী লম্পট মিণ্টু চহৰীয়াক নুনমাটি থানাত অভিযুক্তক জেৰা চলাই আছে আৰক্ষীয়ে যদি আপুনি গুৱাহাটী মহানগৰীত ৰেপিডত উঠে তেনেহ'লে সাৱধান হওক কিয়নো ভয়ংকৰ কাণ্ড সংঘটিত হ'ব পাৰে আপোনাৰ সৈতে বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে মহানগৰীত ৰেপিড বাইকত উঠোতে সেইভাবে 10 বাৰ চিন্তা কৰক
চলন্ত অৱস্থাতে ছাত্ৰীৰ গাত হাত দিলে মিণ্টু চহৰীয়া নামৰ এইগৰাকী লম্পটে। বৰ্তমান নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পট ৰেপিড' চালক মিণ্টু চহৰীয়াক। ৰেপিড' বুক কৰি পানীখাইটি অভিমুখে গৈ আছিল আৰু সেই সময়তে সংঘটিত কৰিলে এই কাণ্ড। মদঘৰীয়াত ছাত্ৰীগৰাকীক এৰি থৈ ৰেপিড' চালকে পলায়ন কৰিছিল, কিন্তু ঘটনাস্থলীৰ পৰা পলায়ন কৰা পিছতেই নুনমাটি থানাত মিণ্টু চহৰীয়াক বৰ্তমান জেৰা অব্যাহত ৰাখিছে। যুৱতীগৰাকীৰ এজাহাৰৰ পিছতে আৰক্ষীয়ে লৈ গৈছে এগৰাকী মিণ্টু চহৰীয়া নামৰ লম্পটক। বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সৈতে গুৱাহাটী মহানগৰীত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। যদিহে আপুনি গুৱাহাটী মহানগৰীত আছে, ৰেপিডত যদি উঠে, ৰেপিড' উঠোতে 10 বাৰ চিন্তা কৰক, কিয়নো ভয়ংকৰ কাণ্ড আপোনাৰ সৈতে সংঘটিত হ'ব পাৰে। এগৰাকী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰী ৰেপিড' বুকিং কৰিছিল। ৰেপিড' বুক কৰি ৰেপিডত গৈ থকা অৱস্থাতে চলন্ত বাইকতে অশালীন আচৰণ কৰে এগৰাকী লম্পট মিণ্টু চহৰীয়া নামৰ চালকে। আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰী বুলি জানিব পৰা গৈছে, ছাত্ৰীগৰাকী ডাউনটাউন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে আৰু ৰেপিড' বুকিং কৰি পানীখাইটি অভিমুখে গৈ আছিল আৰু সেই সময়তে চলন্ত ৰেপিডৰ ওপৰতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে এগৰাকী লম্পট মিণ্টু চহৰীয়াই। বৰ্তমান নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পট ৰেপিড' চালক মিণ্টু চহৰীয়াক। ৰেপিড' বুকিং কৰি পানীখাইটি অভিমুখে অহাৰ সময়তে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। জোৰত না মধুৰিয়া ফালৰ পৰা মধুৰিয়াটো ঘটনা হৈছে, বুকিং কৰিছে জোৰডৰ পৰা। তাৰপিছত বুকিং কৰি কিনে যাই আছিলে যে মানুহজন ৰেপিড'খন চলাইছিলে, মানুহজনৰো নাম নলওঁ। এই মানুহটো 40-45 বয়সৰ হ'ব, তাই 40-45ৰ বয়সত মানুহ থকাটো মতলব প্ৰথম ছোৱালীক কৈছে মোক ধৰি কিনে বহা। তাৰপিছত কৈছে এই ধৰা নাই যদি তাই 2-3 বাৰ ব্ৰেক মাৰিছে কি তাৰ বডিটো আৰু মানুহৰ বডিটো টাচ হ'ব। তাৰপিছত এইটো হোৱা নাই, তাৰপিছত ছোৱালীক কৈছে ভৰিত হাত দিছে, ভৰি দি নিজে হাত দিছে। তাৰপিছত হাত দিয়াৰ পিছত কৈছে কি মেৰা আপকো আগাৰ ঠাণ্ডা লাগ ৰা তো তুমি এইটো হিন্দীত কৈছে, যদি তোমাক ঠাণ্ডা লাগি আছে তুমি এটা চুৱেটাৰ পিন্ধি ল'ব পাৰা, মোৰ লাগে। তাৰপিছত ছোৱালী কৈছে এনেকুৱা অভদ্ৰামি কিয় কৰি আছা, এনেকুৱা অভদ্ৰামি কৰিব নালাগে না। তাৰপিছত ই কৈছে কিয় হোৱা একো নহয় যে তুমি মোক ধৰি লোৱা। এই হিন্দীটো কৈছিলে, মই মুখতে হিন্দীটো ওলাইছে। তাৰপিছত এনেকুৱা ঘটনা হ'লে যোৱাকালি কোনোবা যদি ৰেপিড' চলোৱা ল'ৰা আমাৰ বাহিৰৰ পৰাই পঢ়ি আছে ছোৱালীটো বাহিৰৰ পৰা আহি কেনে যদি এনেকুৱা কোনোবা ৰেপিড' চলোৱা, উবেৰ চলোৱা, অ'লা চলোৱা ল'ৰা ভাই বন্ধুৰ পৰা এটাই নিবেদন মোৰ কি এন্তে যে গাড়ী চলাই গাড়ীটো ভালকৈ চলাওক, কি অসমৰ নামটো বেয়া কৰি লাভ নাই না। কোনোবা ছোৱালী আজি ৰেপিড' কিয় বুক কৰি আছে, কিয় তাইক সোনকালে যাওক। জামটো যিমান গুৱাহাটীত জাম আছে, ল'ৰা হওক या জেণ্টছ যি হওক, মানুহবিলাক যে ৰেপিড' বুক কৰে কিয় কাৰণে, জামত বচিবৰ কাৰণে, সোনকালে যাবৰ কাৰণে। যদি এন্তে এনেকুৱা কৰে তেতিয়াহ'লেতো বহুত বেয়া কথা না, আমাৰ অসমৰ কাৰণে বহুত বেয়া। কোনোবা যদি বাহিৰৰ পৰা আহিছে, বাহিৰৰ ছোৱালীৰ লগত এনেকুৱা কৰি আছে, যদি আমাৰ লোকেল ছোৱালীৰ পৰা এনেকুৱা কৰে, যদি কিয় কৰিব লাগে। এন্তৰ এটাই নিবেদন, গাড়ী চলাই আছে গাড়ী ভালকৈ চলোৱা, এনেকুৱা আৰু অভদ্ৰামি কথাটো। আৰু ল'ৰাটো তাৰ ঘৰৰ পৰা ধৰা গৈছে, আমাৰ নুনমাটি থানা ধৰিছে, এতিয়া নুনমাটিতেই আছে। ছোৱালীৰ ফেমিলি আহিছে, এন্তৰ লগৰবিলাক আহিছে, এন্তক এতিয়া FIR দিছে। FIR দিয়াৰ পিছত এতিয়া ৰেজিষ্টাৰ হৈছে কেছটো। মানুহজন ভিতৰতে আছে, থানাৰ ভিতৰতে আছে। পুলিচে ৰাতি তাক ৰিকভাৰ কৰিলে, তাৰ ঘৰৰ পৰা উঠাইছে, তদন্ত চলি আছে। কালি আহি কিনে ছোৱালীজনে FIRও দিছিলে থানাত। তাৰপিছতে পুলিচে ভাল একশ্যন লৈছে, পুলিচে ভাল কাম কৰিছে নুনমাটি থানা। নুনমাটি থানাখনত ধন্যবাদ জনালোঁ, তাক বহুত সোনকালে ধৰি কিনে আনিলে তাৰ ঘৰৰ পৰা। কালি আমাৰ এটা ফ্ৰেণ্ড পঢ়ে, ছোৱালী হয়, তাৰ নামটো নলওঁ। এই একচুৱেলি আমাৰ পানীখাইটি ডাউনটাউনত যাই আছিলে, আপোনাৰ এই ক'ত জোৰত না মধুৰিয়া ফালৰ পৰা মধুৰিয়াটো ঘটনা হৈছে, বুকিং কৰিছে জোৰডৰ পৰা। তাৰপিছত বুকিং কৰি কিনে যাই আছিলে যে মানুহজন ৰেপিড'খন চলাইছিলে, মানুহজনৰো নাম নলওঁ। এই মানুহটো 40-45 বয়সৰ হ'ব, তাই 40-45ৰ বয়সত মানুহ থকাটো মতলব প্ৰথম ছোৱালীক কৈছে মোক ধৰি কিনে বহা। তাৰপিছত কৈছে এই ধৰা নাই যদি তাই 2-3 বাৰ ব্ৰেক মাৰিছে।